আসলতে আজি আমার দতমা ব্লকৰ আমারে ইউথ ওমেন আর বিএসইউ এই তিনিটা আমারে বিপিএফ দলৰ যিটো শাখা কমিটি আছে এওঁলোকৰে এটা কৰ্মী সভাৰ নামত আমি এটা মুকলি সভা পাতিছিলো আৰু ইয়াৰ লগতে এতিয়া আপোনাসকলে ইতিমধ্যে দেখা পাইছে মিটিংখনত আমাৰ দতমা ব্লকৰ অধীনস্থ বিভিন্ন গাঁওবিলাকৰ পৰা অজস্ৰ আমাৰ কৰ্মী সাপোৰ্টাৰ বিলাকে অংশগ্ৰহণ কৰিছে আৰু হেতু আমাৰ এটা ভাল আমাৰ দলৰ শক্তি প্ৰদৰ্শনৰ নিচিনা এটা কাৰ্যসূচী হৈ গ'ল। ইয়াৰ লগতে আজি আমাৰ এটা আনন্দৰ বিষয়টো হ'ল যে এই অঞ্চলৰ আমাৰ বিপিএফৰ লগত জড়িত নথকা যিবিলাকে ইউপিপিএল আৰু বিজেপি কৰা আমাৰ ৰাইজ আছিলে তেখেতসকলে এতিয়া বিজেপি আৰু ইউপিপিএলৰ প্ৰতি মহভংগ হৈ আগন্তুক বিটিসি ইলেকশনত বিপিএফ দলে যেহেতু সরকার গঠন কৰিব সেইটো খাটাংকে বুজি পাই তেওঁলোকে বিপিএফ দলত যোগদান কৰিছে। আজি মানে 300 বেছি বিপিএফ দলত যোগদান কৰাটো আমাৰ কাৰণে বিপুল এটা মানে জনসমৰ্থন থকাটো বুজায় আমাৰ কাৰণে এটা ডাঙৰ মানে আমি যে সফলতা লাভ কৰিব পাৰিছো এওঁলোকৰ যোগদানৰ দ্বাৰা আমি সেইটো অনুভৱ কৰিছো। বিপিএফ দলত দিনে দিনে বিভিন্ন দল সংগঠনের পৰা ইউপিপিএল বিজেপি কংগ্রেস করা এই বিলাকে আজি নিজৰ নিজৰ দল তৈয়াৰ কৰি পেলাই আমাৰ দললৈ যোগদান কৰাৰ যেটো জোৱাৰ সেইটো চাৰিওপিনে আমি 40টা সমিতি দেখিবলৈ পাইছো। আৰু এটা কথা স্পষ্ট যে এইবাৰ বিপিএফৰ নেতৃত্বতে হাগ্ৰামা মহিলাৰী সাহাবৰ নেতৃত্বত বিটিসিৰ এটা শক্তিশালী চৰকাৰ ছেপ্টেম্বৰ মাহতে হবলৈ গৈ আছে আৰু সেইটো স্পষ্টভাৱে ধৰিব পাৰি বিটিসি অঞ্চলৰ ৰাইজৰ এটাই মাত্ৰ বিকল্প এটা প্ৰমোদ বড়ৰ যে বিপিএফ দল হাগ্ৰামা মহিলাৰী আৰু হাগ্ৰামা মহিলাৰী তেখেতৰ চৰকাৰৰ আমলত তেনেকুৱা ধৰণৰ উন্নয়নৰ কাম কৰিছিল এইবাৰো ঠিক তেনেকুৱা ধৰণৰে উন্নয়ন হাগ্ৰামা মহিলা ডাঙৰীয়া বা বিপিএফ দলে চৰকাৰ গঠন কৰিব পাৰিব এই বিশ্বাস আস্থাটোৰ আগত ৰাখিয়ে ৰাইজে দলে বলে বিপিএফ দলত যোগদান কৰিছে। আমি তেখেতসকলক স্বাগতম জনাইছো। আগলৈও আমাৰ দলত বহুজন হাজাৰ হাজাৰ অন্যান্য দলবিলাকৰ পৰা যোগদান কৰিবৰ কাৰণে নিশ্চয় এই প্ৰক্ৰিয়াটো চলি থাকিব। আমি তেখেতসকলক আদৰি লৈ আমাৰ দলীয় এজন নিষ্ঠাবান কৰ্মী হিচাপে তেখেতসকলক গণ্য কৰি পেলাই সন্মুখৰ নিৰ্বাচনত যুঁজ দিবৰ কাৰণে আমিও আগবাঢ়িম। ইতিমধ্যে আমাৰ মানে কেণ্ডিডেটৰ যিটো এপ্লাই কৰিবৰ কাৰণে সুবিধা দিয়া আছিল বৰ্তমান সমষ্টিত আমাৰ এইটোৱেই স্পষ্ট যে যোৱা বিগত দিনবিলাকত আমাৰ এটা বেয়া দিন আছিল চৰকাৰ যেহেতু চৰকাৰত যেহেতু আমি নাছিলো আমাৰ চৰকাৰত নথকা সময়ত এমচিএলএ হিচাপে তেখেতে বৰ্তমান সমষ্টিৰ অধীনত আমাৰ বিপিএফ দলটো শক্তিশালী হিচাপে ধৰি ৰাখিছে। গতিকে যিসকল এমচিএলএ হৈ যোৱা বেয়া দিনবিলাকত দলৰ কাৰণে চেক্ৰিফাইচ কৰিলে কাম কৰিলে দলটো ধৰি ৰাখিলে তেখেতসকলক নীতিগতভাৱে আমি দলৰ পৰা এটা মানে জাষ্টিচ দিয়া ন্যায় বিচাৰ দিয়া এটা আমাৰ নীতি গ্ৰহণ আমি কৰিছো আৰু ইয়াৰ কাৰণে বৰ্তমান সমষ্টিৰ প্ৰকাশ বসুমতাৰী ডাঙৰীয়াদেৱে নিশ্চয় টিকেট পোৱাটো কথা আনুষ্ঠানিকভাৱে তেখেতক আমি মানে কেণ্ডিডেটৰ হিচাপে স্বীকৃতি প্ৰদান কৰি ঘোষণা কৰাৰ দায়িত্ব কেন্দ্ৰীয় কমিটি আমাৰ হাইকমাণ্ডৰ। গতিকে তেখেতে নিশ্চয় প্ৰকাশ বসুমতাৰী কেণ্ডিডেট দিবৰ কাৰণে ফাইনেলাইজেশ্যনৰ কমিটি হিচাপে সেইটোৱে ঘোষণা কৰিব আৰু প্ৰকাশ বসুমতাৰীক জিকি যোৱাৰ মানে তেখেতক কেণ্ডিডেট দি জিকাই দিয়াৰ পাছত তেওঁ জিকি গ'লে EM যে পাব আৰু EM যে তেখেতক ইয়াৰ ব্যৱস্থা কৰা হ'ব ইতিমধ্যে আজি মিটিংখনতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱে ঘোষণা কৰিছে। কিয়নো আমি বেয়া দিনত আমাৰ দলৰ হৈ চেক্ৰিফাইচ কৰা দায়িত্ব লোৱা মানুহবিলাকক আমি প্ৰথম প্ৰাধান্য দিব লাগিব, জাষ্টিচ দিব লাগিব, ক্ষমতা প্ৰদান কৰিব লাগিব, সুযোগ দিব লাগিব আৰু এই সুযোগ আৰু জাষ্টিচটো প্ৰকাশে নিশ্চয় পাব মই আশা ৰাখিছো।